নমস্কাৰ মই গুণগুণে অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আৰু আজি ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ ৰাতি চুমনিৰ পৰা দেখিছেনে আজি ৰাতিৰ চুমনিৰ পৰিবেশ ভাবিলো আপোনালোকক ৰাতিৰ পৰিবেশটো দেখাওঁ মই সদায় দিনত ভিডিঅ' যেহেতু দিয়ে থাকো আপোনালোকক আজি ৰাতিৰ পৰিবেশটো চাওক আজি আমাৰ বেলেগ এখন চুমনিৰ পৰা এইখন চুমনিলে মুগা কঢ়িয়াই থকাই হৈছে বেলেগ এখন চুমনিৰ পৰা এইখন চুমনিলে আমি কেনেকৈনো মুগাখিনি আনিলো জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো একদম শেষৰলৈকে চাই থাকক এতিয়া মই চেলনিখনত মুগাখিনি বাছি দি আছো এই ডালবোৰৰ পৰা আমি হিখন চুমনিৰ পৰা এইখন চুমনিলে এনেকে ডাল দি পিনিহে মুগা আনিছিলো এতিয়া মুগা গিটা বাছি লওঁ আজি আমি এনেকৈ ৰাতি মুগা বাছি থাকিব লাগিব কাৰণ বহুত ডাল আছে ডালবোৰত এনেকে থাকিলে মানে মুগাখিনি পটককে উঠি না যাব আৰু উঠি নগলে খিনাই যাব মুগাখিনি পাত খাবলৈ নাপাব লেলা পাত খালে বেয়া হ'ব হে কাৰণে এনেকৈ বাছি দিছো বাছি দিয়াৰ পাছতে ফিলিংখন গছত লগাই দিম এয়া চাওকচোন ডালতে কিমান ধুনিয়াকৈ পাত খাই আছে এই ডালখিনি কাটি আজি দিয়া হৈছিলহে আৰু সেই ডালখিনি উঠিলে উঠাৰ পাছতে এতিয়া ডালত ধুনিয়াকৈ পাত খাই আছে আমি এখন চুমনিলে আনি লগাই দিলো এতিয়া ডালখিনি আপোনালোকক আজি মই দেখাই আছো আমাৰ চুমনিৰ ৰাতিৰ দৃশ্য এয়া চাওক এনেকৈ ডাঙত অনা হল এতিয়া এই ডালখিনি অলপ এই গছজোপা ডালত উলমাই দিয়া হ'ব আপোনালোকৰ বাৰু এনেকুৱা পৰিস্থিতি কাৰ হৈছে কমেন্ট এটা কৰি জনাবলৈ নাপাহৰিব আমাৰ এনেকুৱা বহুবাৰ হৈছে আৰু এতিয়া এটা ডাল উঠাই দিয়া হ'ব গছৰ ওপৰলে গছৰ ডালটো উলমাই দিয়া হ'ব যেহেতু বহুতখিনি ডাল আছে ডালখিনি উলমাই দিব লাগিব তেতিয়াহে মুগাখিনি গছজোপালে যাব পাৰিব আৰু ইমানখিনি মুগা চিলিঙিত বাছি দিয়াটো সম্ভৱ নহয় এয়া দেখিছেনে এনেকৈ এটা ডাল ওপৰলে উঠাই দিয়া হৈছে আৰু ধুনিয়াকৈ গছৰ ডালত উলমাই দিয়া হ'ব আৰু তাৰ পাছতে সেই ডালটোৰ পৰা যেতিয়া পাতগিখিলা খাই শেষ কৰিব তেতিয়াই মুগাগিটা বগাই গছজোপালে যাব আৰু এইখিনি চাওকচোন বহুতখিনি ডাল আছে গোটেই ডালখিনি তেনেকৈ উলমাই দিব লাগিব ইয়াত থাকিলে যিহেতু নহব এইফালে বাৰু দেউতাই এটা ডাল ওপৰলে উঠাই দি আছে এতিয়া আহকচোন আমি জুমা মুগা চাওঁ আৰু এয়া চাওক এয়া হ'ল জুমা মুগা পকিবলৈ ৰৈ থকা মুগাটোক জুমা মুগা বুলি কোৱা হয় জলম কৰি আছে সকলোৰে জলম কৰি হোৱা নাই জলম কৰা মানে হ'ল পেটত যি খাদ্য আছিল সেই খাদ্যখিনি উলিয়াই দিব তাৰ পাছতে মুগাটো পকিব আৰু পকাৰ পাছত আমি ধৰি শুকান পাতত দি দিয়া হ'ব তাৰ পাছতহে এটা বাহ প্ৰস্তুত কৰিব এই মুগাটো এতিয়া চাওকচোন এইখিনি গোটেই চিলিঙিখিনিত যে আছে গোটেইখিনি জুমা মুগাই হয় পকিবলে ৰৈ আছে এইখিনি মুগা অলপ পাছতে বগাব আৰু জলম কৰি শেষ হোৱাৰ পাছতে বগাব তাৰ পাছতহে আমি ধৰিম আৰু আজি ভিডিঅ'টো মই বহুত বেছি দীঘল নকৰোঁ আপোনালোকে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেন্ট কৰি জনাবলৈ নাপাহৰিব যেহেতু মই আপোনালোকক মুগাৰ ওপৰত ভিডিঅ' দিয়ে থাকিম আজি ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু জনাব